হয়, নির্বাচন লৈ মাত্র কেইটামাহ বাকি আৰু নির্বাচনী আড্ডা চলিছে সৃজন গ্রাম সমষ্টিত আৰু সংখ্যালঘু অধ্যুষিত এলাকাত কেনেকৈ নির্বাচনী প্রচার কৰিছে আৰু হৈছে আৰু চাহৰ কাপ হাতত লৈ তেওঁলোকে কিন্তু নির্বাচনী প্রচাৰত ব্যস্ত হৈ আছে। মই কিছু জানিব বিচাৰিম। কওকচোন, কি কব এইবাৰ ৰাজ্যত কোনটো দলৰ চৰকাৰ আহিব বুলি আপুনি ভাবিছে? ভোটাৰ ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব আৰু বিজেপি গভৰ্ণমেণ্টে কিমান উন্নয়ন কৰিছে তাৰ প্ৰতি মানুহৰ বিবেচনা ভোট। আপোনালোকৰ আস্থা আছে না নাই ৰাজ্য চৰকাৰৰ প্ৰতি? যিটো চৰকাৰ গ'ল তেওঁলোকৰ প্ৰতি কেনেকুৱা আশা কৰিছিল আৰু সেইটো পাইছে না নাই? যে যিমানখিনি আশা কৰিছিলো সেইখিনি আমি পোৱা নাই। আপোনালোকৰ সমষ্টিৰ নাম কি? নতুনকৈ গঠিত হৈছে 17 নং সৃজন গ্ৰাম সমষ্টি। এই সমষ্টিৰ বিধায়কজন কোন দলৰ আৰু নাম কি? আব্দুল বাতিন খন্দকাৰ। তেওঁৰ পৰা যিখিনি আশা কৰিছিল সেইখিনি উন্নয়ন হৈছে না নাই? ৰাইজে যিখিনি আশা কৰিছিল সেইখিনি হোৱা নাই। হয়, আপোনালোকে কাক কেনেকুৱা দলৰ প্ৰাৰ্থী বিচাৰে বা কেনেকুৱা বিধায়ক বিচাৰে? আমি বাতিন খন্দকাৰক নিবিচাৰো। বাতিন খন্দকাৰৰ পৰিৱৰ্তন বিচাৰো। পৰিৱৰ্তন বিচাৰে? পৰিৱৰ্তন বিচাৰো। হয়, সৃজন গ্ৰাম সমষ্টিত আচলতে যিখিনি আশা কৰিছিল সেইখিনি উন্নয়ন হৈছে না নাই? সেইখিনি উন্নয়ন হোৱা নাই, এনে খালি ফেচবুকত উন্নয়ন হৈ আছে খালি। হয়, বাকী কোনো ধৰণৰ উন্নয়ন হোৱা নাই। হয়, কেনেকুৱা উন্নয়ন বিচাৰে বা প্ৰাৰ্থিত্ব কাক বিচাৰে আপোনালোকে? আমি নতুন প্ৰজন্ম যুৱক, আমি যুৱক প্ৰাৰ্থী বিচাৰো। নুৰুল ইছলাম। হয়, আচলতে আপোনালোকে সৃজন গ্ৰাম সমষ্টিত কোনটো দলৰ প্ৰাৰ্থী ভাল হলে বা কোনজন বিধায়ক হলে ভাল পাব? এইখন সমষ্টিত আগৰে পৰা ধৰক কংগ্ৰেছৰ আধিপত্য চলি আছে। আমি ভাবো যে কংগ্ৰেছৰে থাকক। সেই হিচাপে আমাৰ মাজত নতুন মুখ আহিছে নুৰুল ইছলাম, আমি নুৰুল ইছলামকে বিচাৰিছো। নুৰুল ইছলাম, আচলতে আপোনালোকে এইটো ৰাজ্যত এইবাৰ কোন চৰকাৰ আহিব বুলি আপোনালোকে ধাৰণা কৰিছে? চাওক, সামগ্ৰিক পৰিস্থিতি যদি লক্ষ্য কৰা যায়, অনাগত দিনত নিশ্চয় আমাৰ যুৱ সমাজে মিত্ৰ দলৰ চৰকাৰটো বিচাৰিব বিচাৰে। এই সমষ্টিত যিখিনি আশা কৰিছিল সেই বিধায়কৰ পৰা সেই আশাখিনি পূৰণ হৈছে না নাই মানুহৰ? চাওক, আঁচনি প্ৰৱৰ্তন কৰে চৰকাৰে, গতিকে চৰকাৰৰ ফালৰ পৰা যিমান দূৰ দিছে মই ভাবো মিত্ৰজোঁট চৰকাৰে ভালেখিনি দিছে। এতিয়া বিধায়কজনে ল'ব পাৰিছে না নাই সেইটো তেওঁৰ ওপৰত ডিপেণ্ড কৰে। কি আশা কৰে বা কোনজন প্ৰাৰ্থী আপোনালোকে বিচাৰে? প্ৰাৰ্থী চাওক, আমাৰ যুৱ সমাজে যুৱ প্ৰাৰ্থিত্ব বিচাৰে। বিশেষকে সৃজন গ্ৰাম সমষ্টিত চৰকাৰ পক্ষৰ যাতে MLA পঠিয়াব পৰা যায়, তেনেকুৱা কোন আছে? তেনেকুৱা মিত্ৰজোঁটৰ অসম গণ পৰিষদ দলে সৃজন গ্ৰাম সমষ্টিত শ্বাহিদুল হক ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিয়াৰ আশা আছে। গতিকে তেখেতক বিচাৰো। তেখেতে হলে নিশ্চয় ৰাইজে বিবেচনা কৰিব আৰু ৰাইজে অনাগত দিনত চৰকাৰ পক্ষত থকা MLA পঠিওৱাটো দৰকাৰ বা নিশ্চয় বিবেচনা কৰিব। হয়, আপনি কাক এই সমষ্টিৰ বিধায়ক হিচাপে বিচাৰে? AJPৰ শ্বাহিদুল হক ডাঙৰীয়া। হয়, কিয়? যুৱ নেতা। আপনি কাক বিচাৰে বা সমষ্টিৰ কেনেকুৱা পৰিৱৰ্তন হৈছে? পৰিৱৰ্তনৰ নামত একো হোৱা নাই, চব বেকু বানা হৈছে। হয়, ৰাজ্য চৰকাৰ কোনটো দলৰ আশাটা বিচাৰে? মই কংগ্ৰেছৰ বিচাৰো এতিয়া। কংগ্ৰেছৰ পৰিৱৰ্তন লাগে তখন। পৰিৱৰ্তন লাগে। সকলোৱে কিন্তু পৰিৱৰ্তন খুজিছে আৰু সমষ্টিৰ কি উন্নয়ন হৈছে কওকচোন? আপোনালোকৰ সমষ্টিৰ কেনেকুৱা উন্নয়ন হৈছে? নাই, আমাৰ তেনেকুৱা উন্নয়ন হোৱা নাই। আমাৰ ৰাঙাপানীত দেখাই পাইছো, আমাৰ এই শিমলাবাৰীত যিটো দলং আছিলে সেই দলঙৰ একো কাম হোৱা নাই। সৃজন গ্ৰাম সমষ্টিত কেনেকুৱা? তেনেকুৱা কোনো কাম হোৱা নাই। ৰাজ্য চৰকাৰে বহুত পৰিৱৰ্তন হৈ আছে বুলি কৈ আছে, কি কব? নাই, আমিও পৰিৱৰ্তন বিচাৰো। আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী যি কওক আৰু কংগ্ৰেছ দলে চৰকাৰ গঠন কৰক তাৰে কামনা কৰিছো। আৰু আমি আশাবাদী যে আমাৰ এইবাৰ কমচে কম এইবাৰ আমাৰ কংগ্ৰেছ দলৰ চৰকাৰ গঠন কৰিব নিশ্চিত হৈ আছে। বিধায়ক সৃজন গ্ৰাম সমষ্টিৰ বিধায়ক কাক বিচাৰে? বিধায়ক আমি নতুন প্ৰজন্ম আচলতে বিচাৰো। আমাৰ যেহেতু কংগ্ৰেছ দলৰ টিকেট বিচাৰিছে আমাৰ এই নুৰুল ইছলাম ডাঙৰীয়াই, তো মই ভাবো যে তেওঁক দিলে মানে নিশ্চিতভাৱে জিতিব। আৰু আমাৰ যেহেতু আমাৰ অভয়পুৰীটো সৃজন গ্ৰাম সমষ্টিটো আমাৰ মোটামুটি কংগ্ৰেছৰ হাতত আছিল, এইবাৰো নিশ্চিতভাৱে কংগ্ৰেছ জিতিব বুলি আশাবাদী। আপোনালোকে আচলতে ৰাজ্যত কোনটো চৰকাৰ বিচাৰে? আমি আচলতে ৰাজ্যত কংগ্ৰেছ গভৰ্ণমেণ্ট বিচাৰো। কংগ্ৰেছ চৰকাৰৰ কংগ্ৰেছৰ জৰিয়তে চৰকাৰ গঠন কৰক অসমত, সেইটোৱে বিচাৰো। সৃজন গ্ৰাম সমষ্টিত বিধায়কজনৰ পৰা যিখিনি আশা কৰিছিল সেইখিনি পাইছে না নাই? আব্দুল বাতিন খন্দকাৰৰ কিছুমান অন্ধভক্ত আছে, অথচ তেওঁলোকে সেই বিধায়কজনৰ পৰা একো বস্তু পোৱা নাই। পাইছে নেপাইছে তেওঁলোকৰ মেটাৰ, কিন্তু তেওঁলোকে
এনেও মানে কৈ আছে, নিউজত আহি পেলাই কৈ আছে। মোৰ এটা ধাৰণা হয় তেওঁলোকক কিবা দিছে নেকি, এনেকুৱা এটা ধাৰণা হৈ আছে। নতুনকৈ কি আশা বিচাৰে? সমষ্টিখনৰ কি কি অভাৱ আছে? ছিজন গ্ৰাম সমষ্টি হ'ল কৃষি প্ৰধান সমষ্টি। কৃষি প্ৰধান সমষ্টি 1 নম্বৰ কথা। 2 নম্বৰ হ'ল গৰাখহনীয়াৰ কবলত পৰা সমষ্টি এখন বনাই দিছে। গতিকে ইয়াতে যথেষ্ট কাম কৰিবলগীয়া আছে। তাৰ ভিতৰত প্ৰধান কাম হ'ব গৰাখহনীয়াৰ সমস্যা। ৰাস্তা ঘাটটো নাই বুলিয়ে ক'ব পাৰি। আপোনালোকে যদি ভাৰালিপাৰাৰ পৰা দক্ষিণ ফালে যায়, ইছবপুৰৰ ফালে যদি যায়, ৰাস্তা ঘাট নাই। পশ্চিম মাজেৰালগাৰ পৰা যদি আপোনালোকে আৰু দক্ষিণ ফালে যায়, ৰাস্তা ঘাট একো নাই। তাতে যথেষ্ট কাম কৰিবলগীয়া আছে। RCC দলং বনাব লাগিব, ৰাস্তা ঘাট বনাব লাগিব, হস্পিটেল বনাব লাগিব। তাৰপিছত আপোনাৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত কলেজ বনাব লাগিব। যথেষ্ট কাম কৰিবলগীয়া আছে। গতিকে আমি ভাবোঁ যে নতুন সমষ্টি, নতুন প্ৰজন্মক সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া APCCৰ সভাপতি, তেওঁ নিশ্চয় বিবেচনা কৰিব যে কংগ্ৰেছ দলৰ প্ৰাৰ্থী কোনজন মানুহ দিলে আমি সহজতে জিকাই আনিব পাৰিম। তেনেকুৱা এজন ব্যক্তিক নিশ্চয় তেওঁ টিকট প্ৰদান কৰিব। আৰু আমি সদায় দেখা পাই আছোঁ 17 নং ছিজন গ্ৰাম সমষ্টিত যিখিনি গাঁও পঞ্চায়ত আছে, 23খন গাঁও পঞ্চায়ত আছে, গোটেইখিনি পঞ্চায়তে সকলো মানুহে বিচাৰিছে নতুন প্ৰজন্ম। আব্দুল বাতিন খণ্ডকাৰক আচলতে বিচৰা নাই। তেওঁ যিহেতু ছিজন গ্ৰাম সমষ্টিৰ বিধায়ক নহয়, গতিকে তেওঁৰ যিখিনি কাৰুকাৰ্য, তেওঁ কংগ্ৰেছ দলৰ বিধায়ক হৈ UDFৰ মানুহ লৈ পেলাই ঘূৰা ফুৰা কৰি আছে। এইটো ৰাইজে পৰিলক্ষিত কৰিছে, এইটো দেখা আচলতে নতুন প্ৰজন্মৰ নতুন ব্যক্তিক বিধায়ক হিচাপে বিচাৰিছে। চাহৰ দোকানী আছে, তেওঁৰ পৰা জানিব বিচাৰো। দাদা কওকচোন, কেনেকুৱা আড্ডা চলিছে আপোনাৰ দোকানত? ইলেকশ্যনৰ আড্ডা বৰ্তমান হৈ আছে। হয়, নানান ধৰণৰ প্ৰাৰ্থী আহে। হয়। কাৰ তেওঁলোকে প্ৰচাৰটো বেছি, কোন দলত? এতিয়া আমাৰ অঞ্চলটোতো সংখ্যালঘু অঞ্চল, হয়, আৰু ইয়াত কংগ্ৰেছ আৰু AGP আহে। UDFৰ মই পোৱা নাই, কিন্তু কংগ্ৰেছ আৰু AGP 2 দলৰে বহে। হয়, আচলতে ক'ব লাগিব সংখ্যালঘু অধ্যুষিত এটা সমষ্টি, য'ত প্ৰায় 98% লোক কৃষিজীৱী, আৰু 3খন নদীৰে আগেৰি আছে আই, মানা, পকালগি, ব্ৰহ্মপুত্ৰ কিছু আৰু বেকিৰ কিছু অংশ লৈ এই সমষ্টিটো। গৰাখহনীয়াৰ সমস্যাটো মূল সমস্যা। ৰাস্তা ঘাটো নাই, আৰু একাপ ৰঙা চাহ হাতত লৈ এনেকৈ আড্ডাত তেওঁলোকে বহিছে। আৰু DY 365ৰ চাহৰ আড্ডাৰে এক প্ৰতিবেদন দেখালো ছিজন গ্ৰাম সমষ্টিৰ পৰা।